আমাৰ এটা আজিৰ পৰা 20 দিনমান আগত এবাৰ আহিছিল পানীটো, এনেকৈ পানীটো আহিছে, পানীটো ডাইৰেক্ট বোকাৰ নিচিনা আহিছে, কিন্তু চবেই দেখা পাইছে। চাওক, সেই সময়ত আমি মাটিখিনি লগাই দিছিলোঁ, লগোৱাৰ পিছত সেইটো পানীয়ে মাটিটো খাই গ'ল। আমি চাওক দুখীয়া মানুহ, ইয়াতে মই 20-22 বিঘামান মাটি খেতি কৰিছোঁ, এইটো ৰাইজে দেখিছে মই বহুত কষ্ট কৰিছোঁ, কিন্তু তাৰপিছত গৈ পানীৰ মাজত কমিলে আকৌ লগালোঁ। এবাৰ লগোৱাৰ পিছত আজি 2 দিন হ'ল লগোৱা, মোৰ শেষ হ'ল। এই চাওক কঠীয়া ইমান, কাৰণ নিজৰ এবাৰ লগাইছিলোঁ কঠীয়া শেষ, আকৌ কিনি পেলাই আনি কঠীয়া লগাইছিলোঁ। তাৰপিছত আকৌ চাওক যোৱা ৰাতি 10টাৰ পৰা পানী বাঢ়িছে, এই 10টাৰ পিছৰ পৰা ইমানখিনি পানী চাওক হৈছে। এইখিনি মোৰ মাটি এইখিনিৰ পৰা এই যে আপোনাৰ বগা হৈ আছে যে এইখিনি, এই অকণমান হেৰি হৈ আছে, এইখিনি ডুবিলে 12 বিঘা। আৰু সেইয়া মানুহ এজনে যে খোজকাঢ়ি আছে এইখিনিত আছে মাটি আৰু আমাৰ 6 বিঘা। এইখিনি মাটি চাওক বহুত কষ্ট কৰি, আজিকালি কামলাৰ হাজিৰা হয় আপোনাৰ 400 টকা, মাইকী মানুহৰ আৰু মতা মানুহৰ 500 টকা। ইমান কষ্ট কৰি এতিয়ালৈকে মই কামলাৰ পইচা দিবলগীয়া আছে। কিন্তু এই লোন এটা লৈছিলোঁ মই, PM কিষাণ লোন, এইটো লোন লৈ পেলাই মই কৰিছিলোঁ, সেইখিনিও নাই। এতিয়া সেইখিনি কিস্তিও মাৰিম কেনেকৈ, মই এটা চিন্তা কৰি। কেইবাৰ পানী পালে আপোনাৰ? মানে মোক এইবাৰ এইটো খেতি লৈ 2বাৰ পালে। আপোনালোকৰ খেতি কৰিছে চব খেতি চব শেষ। মোৰ আৰু কিমানমান ৰাইজৰ এনেকুৱা ক্ষতি হৈছে? এনেকুৱা খালি মোৰ নহয়, ডেকেৰুৱা এইখিনি নহয়, এতিয়া সেই লগাই বাঙৰ এইখিনিত আমাৰ যিমানখিনি মানে অকণমান ডাউন মাটি আছে, এইখিনি আৰু কাৰো থকা নাই, চবৰ শেষ। ইফালে একেবাৰে কামপুৰলৈকে আপোনাৰ নগাইবামৰ পৰা একদম চাংজোৰাই এইবিলাক চব মাৰি গুচি গ'লগৈ। কিন্তু খালি একমাত্ৰ খালি ওপৰৰ ছাইডত যাৰ বামত আছে মাটি, এইখিনি অকণমান বাচিলে ওপৰ ফালেদি, কিন্তু আমাৰ তলফালে নাই। বৰ কষ্ট কৰিছোঁ, কি কৰিম এতিয়া, ভগৱানে দিয়া নাই যেতিয়া আৰু কি কৰিব লাগে। এতিয়া আৰু আমাৰ এতিয়া কাক ক'বলৈতো একো নাই। আমাৰ হিমন্ত বিশ্ব ছাৰক মই এইটো অনুৰোধ কৰোঁ, আৰু আমাৰ যিটো গোস্বামী ছাৰক, এইখিনি আমাৰ বিধায়ক, কিন্তু অকণমান আপুনি আহি আমাৰ এই জেগাখিনি অকণমান চাই চিতি যাওক, আৰু আমাক খেতি কৰিবৰ কাৰণে, খেতি কৰিবৰ কাৰণে যদি কিবা উপায় সময় থাকে, কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ক, সেইখিনি কৰিম। আৰু বৰ্তমান পানীটো হঠাৎকৈ আহিছে, পানীটো হঠাতে আহিছে। এতিয়া পানী চাওক, এদিনৰ বৰষুণতে পানী কেনেকৈ হৈ যায়, এতিয়া জানেই শিৱসাগৰত কেনেকুৱা হৈছে চব। এতিয়া আমি আৰু কি ক'ম, খালি আমাৰে জৰুৰী নহয়, কিন্তু চবৰে চবফালে হৈছে। এতিয়া আৰু কাক ক'ম, ভগৱানক কোৱাতকৈ আৰু বেলেগ আৰু কোৱা নাই।